কোনোবা কিবা খাই মানে গুটকা খাই বা য'ত পেক মানে সেইটো নাখাব আমি নিজৰ খোজত আৰু আমাৰ গতি থাকিব 120 আৰু সন্মুখত চাই আমি খোজ কাঢ়িম খালি মন দিব আমাৰ বাওঁ ভৰি প্ৰথম 1 2 3 সিৰত পুৰা কান্ধা থাকিব বাহিনী প্ৰমোট কৰি গ'ল बाव भरी 1 आइवा 1 2 1 1 2 1 1 2 1 1 2 1 बाव भरी 1 हो सब 1 2 1 1 1 2 1 1 2 1 1 পৃথিৱীৰ ভিতৰতে এটা বৃহত্তৰ সাংস্কৃতিক সামাজিক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ 1925 চনত বিজয়া দশমীৰ দিনা স্থাপন হোৱা এই অনুষ্ঠানে বয়সৰ লেখেৰে 100 বছৰ সম্পূৰ্ণ কৰিছে আৰু দীৰ্ঘ এই যাত্ৰাৰ কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSে ভাৰতীয় সনাতনী এই সমাজ ব্যৱস্থাখনক শক্তিশালী ৰূপত আগুৱাই লৈ এখন মানৱীয় প্ৰমূল্যবোধৰ সমাজ নিৰ্মাণৰ কাৰণে ব্ৰতী হৈ আছে। আমাৰ বিশ্বাস, আমাৰ পৰম্পৰা, আমাৰ লৌকিকতা সকলোখিনিক আমাৰ সমাজত পূৰ্বৰে পৰা যি অৱধাৰণাৰে প্ৰচলিত হৈ আছে সেই ধাৰাৰে নতুন দৃষ্টিভংগীৰে আৰু অধিক সক্ৰিয়তাৰে আমাৰ সমাজখন যাতে সক্ৰিয় হৈ থাকে তাৰ কাৰণে এই সংগঠনে কাম কৰি আছে। তাৰোপৰি এই সংঘৰ লগত জড়িত স্বয়ংসেৱকসকলেও তেওঁলোকৰ ব্যক্তিগত জীৱনত সামাজিক জীৱনত বিভিন্ন ধৰণে সমাজৰ কাৰণে কাম কৰাৰ অনুপ্ৰেৰণা এই পবিত্ৰ মঞ্চৰ পৰাই পাইছে। সেয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেৱল মাত্ৰ এটা সংগঠন নহয়, এটা অনুষ্ঠান নহয়, বৰঞ্চ ব্যক্তি নিৰ্মাণৰ এক ডাঙৰ মঞ্চ, যি ব্যক্তিত্বই আমাৰ নিজৰ দেশখনক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ কাৰণে অন্তৰৰ হৃদয়ৰ পৰা এটা অহৰহ আহ্বান সদায় শুনি থাকে। তেনেধৰণৰ ৰাষ্ট্ৰপ্ৰেমেৰে জাগৃত এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আজি শতবৰ্ষৰ আৰম্ভণিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই এগৰাকী স্বয়ংসেৱক হিচাপে গৰ্ব অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।